রাবণ রাজার হাতৰ পৰা পলাবলৈ চেষ্টা নকৰিবা মই রাবণ ৰাজাই কৈছো রাবণ ৰাজাৰ হাতৰ পৰা তুমি পলাবলৈ চেষ্টা নকৰিবা রাবণ ৰাজা কিমান ভয়ংকৰ বস্তু তুমি এতিয়া চিনি পাবা আহা সুন্দৰী আহা তুমি মোৰ এই দুবাহুৰ মাজলৈ আহা আহা প্ৰাণেশ্বৰী তোমার রূপ দেখি থাকিব নোৱাৰি দিয়ালিঙ্গন মুখ আহা প্ৰাণেশ্বৰী লও ফুলে তুলি এটা কথা মনত ৰাখিবা এ মোৰ ঘৰলৈ নি তোমাক কানি কৰি থৈ প্ৰাণেশ্বৰী লগৰে চলে হে ভাষা ৰূপে ৰাখি তোমাক কানি বানি থৈ প্ৰাণেশ্বৰী লগৰে চলে কি মোক তোমাৰ ঘৰলৈ নি ৰাণী কৰিবা মোক তোমাৰ ঘৰলৈ নি ৰাণী কৰিবা নাই 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 মই তোমাৰ চৰণত ধৰিছো মোক যাবলৈ দিয়া মোক যাবলৈ দিয়া কান্দি কান্দি ৰম্ভাই কয় ৰাৱণ কচা আপোনাৰ যে জ্যেষ্ঠ ভাতৃ ধনকুবেৰ আৰু সেই ধনকুবেৰৰ পুত্ৰৰ নাম হৈছে নলকুবেৰ হৈ আপোনাৰ জ্যেষ্ঠ ভাতৃ কুবেৰৰ নন্দ
কি কলা সুন্দরী মই থাকুতে তুমি নলকুবেরক স্বামী বরণ করিবা নাই 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 সুন্দরী এ হবই নোৱাৰে অ মই ৰামন্দ্ৰ যাই কৈছো এ হবই নোৱাৰে হেন ভাবে ৰাৱণে
নলকূপের ভাবে ছিল সামে পরে ভাবে ছিল সামে বলে রাবণে আহি মোর হসি শহরে মনৰ দুখত ৰম্ভা দেৱীয়ে নলকূপেৰক চিঞৰি চিঞৰি মাতিছিল নলকূপে নাই আজি মোক উদ্ধাৰ কৰিবলৈ কোনোৱেই নাই নলকূপে আৰে এয়া দেখোন ৰম্ভাৰ আৰ্তনাদ ক্ৰন্দন শুনি নলকূপেৰে দেখনে চলিলা ৰম্ভাৰ ওচৰে গৈ হেৰা ৰম্ভা কিয় কান্দি আছা তুমি এই ফুলনিৰ মাজত আমার রাবণ খুড়া আছে দেখুন তোমার ওচৰত পিছে ৰম্ভা অসংগত অৱস্থাত তুমি আছা কি কাৰণ কি হৈছে ৰম্ভা তোমাৰ কোৱা এতিখন কি হৈছে ৰম্ভা তোমাৰ কোৱা এতিখন শুনা তেনেহলে মই বাৰু সেই ফুলনিৰ মাজত অকলশৰে কিয় কান্দি আছো ৰম্ভা দেৱী নলকূপেৰক রাবণে করিলা মোর হেনুয়া বিলাই রাবণে করিলা মোর হেনুয়া বিলাই রম্ভা দেবী
মন গলে হরণ কৰিব পাৰিম বুলি ভাবিছা নেকি? অহুৰা নাৰী পুতলা নহয় যে সিহঁতৰ লগত তুমি মন গলে খেলা কৰিব পাৰিবা। গতিকে খুৰা নাৰী পুতলা বুলি না ভাবিবা তুমি নারীর শক্তি কিমান জানা? নারী সঙ্গে সংসার বারে
সদায় লক্ষ্মী বুলি কৰিবা তেতিয়াহে সফল হৈ